Hello everyone and welcome to the Renes Academy Assam History Series video number 6 আজি আমি ডিমাছা কিংডমৰ বিষয়ে আলোচনা কৰিম আৰু ডিমাছা কছাৰী যিখন ৰাজ্য আছিল হেয়া অসমৰ পুৰণি ৰাজনৈতিক শক্তিসমূহৰ ভিতৰত অন্যতম এখন ৰাজ্য আছিল আৰু বহু অঞ্চলত তেওঁলোক আহোমতকৈ পুৰণি আৰু আৰম্ভণিৰ পৰা উত্তৰ পূব ভাৰতৰ বিভিন্ন ঠাইত তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ ৰাজনৈতিক শক্তি আমি ইতিহাসৰ পাতত দেখিবলৈ পাওঁ আৰু ইটাৰে নিৰ্মিত ডিমাপুৰ চহৰৰ পৰা পাহাৰীয়া ৰাজধানী মাইবং আৰু খাছপুৰৰ ভৈয়ামৰ দৰবাৰলৈকে ডিমাছাসকলে জনজাতীয় ঐতিহ্য বহন কৰি আহিছে যুদ্ধ কূটনীতি আৰু শেষত তেওঁলোক হিন্দুইজিমৰ প্ৰভাৱত তেওঁলোক আহে তাৰপিছত তেওঁলোকৰ কেনেকৈ সাংস্কৃতিক ৰূপান্তৰণ হয় তেওঁলোকৰ অন্যান্য ৰাজ্যসমূহৰ লগত কেনেকুৱা ৰিলেশ্যন আছিল সেই বিষয়ে আমি আজি আলোচনা কৰিম সো বলক আৰম্ভ কৰোঁ ডিমাছা কছাৰীসকলৰ বিষয়ে আমি জনাৰ আগতে প্ৰথমতে আমি জানি ল'ব লাগিব যে তেওঁলোকৰ ভৌগোলিক অৱস্থানটো কোনখিনিত আছিল সো আমি যিমানটোৰ আমি বিভিন্ন ইতিহাসৰ কিতাপত পাওঁ সেইমতে আমি যদি ক'বলৈ যাওঁ তেন্তে ডিমাছা কছাৰীসকলৰ ৰাজ্যখন প্ৰথমতে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত দিখৌ নদীৰ পৰা কলং নদীলৈকে নগাঁও অঞ্চলৰ কলং নদীলৈকে তেওঁলোকৰ মানে ধনশিৰি উপত্যকাৰ এক মানে বৃহৎ অংশ তেওঁলোকৰ কেন্দ্ৰীভূত হৈ আছিল ধনশিৰি নদী ক'ত আছে গোলাঘাট ডিষ্ট্ৰিক্টৰ চাউথত আছে সো এই গোটেই এৰিয়াটো যে আছে এই গোটেই এৰিয়াটো তেওঁলোকৰ কণ্ট্ৰলত বিভিন্ন সময়ত আছিল আৰু দক্ষিণে উত্তৰ কাছাৰ পাহাৰ বা বৰ্তমান ডিমা হাছাও তেওঁলোকৰ মূল পাহাৰীয়া অঞ্চল আছিল আৰু ডিমাপুৰৰ যেতিয়া পতন হৈছিল ডিমাপুৰৰ পতনৰ পিছত তেওঁলোকৰ এই ঠাইটোৱে তেওঁলোকৰ মূল ঘাটি হৈ পৰিছিল মানে ডিমাছা লোকসকলৰ 16শ শতিকাৰ পিছত তেওঁলোকৰ প্ৰভাৱ কাছাৰৰ সমভূমিলৈকে বিয়পি পৰে আৰু শেষত তেওঁলোকে খাছপুৰত নিজৰ ৰাজধানী প্ৰতিষ্ঠা কৰে সো সময়ৰ লগে লগে ডিমাছা ৰাজ্য তিনিটা মানে বেলেগ বেলেগ ঠাইত তেওঁলোকৰ নিজৰ ৰাজধানী প্ৰতিষ্ঠা কৰে আৰু তেওঁলোকৰ তেওঁলোকে আহোমসকলৰ লগত বা কোচসকলৰ লগত তেওঁলোকৰ যি কনফ্লিক্ট হৈছিল তাৰ ফলস্বৰূপে তেওঁলোকে নিজৰ ৰাজধানীসমূহ চেঞ্জ কৰে বা তেওঁলোকৰ যি ভৌগোলিক অৱস্থান সেয়া পৰিৱৰ্তন হয় ঠিক আছে সো আগবাঢ়িছোঁ সো এই দুটা যি টাৰ্ম আছে কছাৰী আৰু ডিমাছা এই দুটা আচলতে অতি ওতপ্ৰোতভাৱে জড়িত দুটা টাৰ্ম কছাৰী আৰু ডিমাছা এইখিনিতে কৈ থওঁ যে ডিমাছাসকল আচলতে বৃহত্তৰ কছাৰী জাতি কছাৰীসকলৰ এটা অংশহে মাথোঁ মানে অসমৰ বিভিন্ন ঠাইত কছাৰীসকল বিভিন্ন নামেৰে সিঁচৰিত হৈ আছে যেনে বড়ো কছাৰী ৰাভা কছাৰী হওক সোণোৱাল কছাৰী ডিমাছা কছাৰী ঠেঙাল কছাৰী তেনেকৈ বিভিন্ন ঠাইত বিভিন্ন কছাৰীসকলে বাস কৰে অসমৰ বিভিন্ন ঠাইত এতিয়া এই কছাৰী যিটো শব্দ আছে ইয়াৰ একচুৱেলি উৎপত্তিটো এটা প্ৰহেলিকাৰ নিচিনা এটা সাঁথৰৰ নিচিনা সঠিককৈ আমি ক'ব নোৱাৰোঁ যে আচলতে এই ৱৰ্ডটো যিটো কছাৰী ৱৰ্ড আছে তাৰ মিনিংটো কি বা ক'ৰ পৰা আহিল সো যিখিনি এডৱাৰ্ড গেটৰ যি এ হিষ্ট্ৰী অফ আছাম নামৰ বুকখন আছে তাত যি আমি পাইছোঁ তাৰ মতে এটা লিম্বু কিংবদন্তীৰ মতে কোৱা হৈছে যে খাছাৰ বুলি এখন কি আছিল এটা ৰিজন আছিল ক'ত ব্ৰহ্মপুত্ৰ আৰু কোচি ৰিভাৰ আপোনালোকে হয়তো জানে যে নেপাল টিবেট এনেকৈ আহি পেলাই আমাৰ বিহাৰৰ মাজেৰে বৈ পেলাই গংগা নদীত মিলিত হয় সো ব্ৰহ্মপুত্ৰ আৰু কোচি নদীৰ মাজৰ যি এৰিয়া আছে তাক খাছাৰ বুলি লিম্বুসকলে কৈছিল আৰু এই খাছাৰ ৰিজনটোতে কি হৈছিল কোচ মেচ আৰু ধিমাল এই কোচ মেচ আৰু ধিমালৰ দৰে জনগোষ্ঠীসকলে ইয়াতে কি কৰিছিল বাস কৰিছিল আৰু এইখনেই আছিল তেওঁলোকৰ প্ৰাথমিক গৃহভূমি ঠিক আছে সো যেতিয়াই মানে এই বেংগল ৰিজনত মানে ধৰক এই ৱৰ্ডটোৰ প্ৰচলন হ'ল যে খাছাৰৰ পৰা আমাৰ স্বাভাৱিকতে কি হয়
অসমীয়া বা বেংগলীত এই খ যিটো এইচ যিটো আছে এইচ চিলেবলটো যিটো আছে তাৰ বিলুপ্তি ঘটে মানে তাত আমাৰ অসমীয়া ভাষাই বেছি এমফেচাইজ নকৰে সেই খ উচ্চাৰণটোত চ' তেনেকৈ কালক্ৰমত সেই খাচাৰ শব্দটোৰ পৰা খাচাৰটো গৈ পেলাই কাছাৰ হৈ গ'ল আৰু এই কাছাৰৰ পৰাই কছাৰী নামটো হোৱা বুলি বিভিন্ন ইতিহাসবিদে কয় বা এডৱাৰ্ড গেটৰ যি বুক আছে তাতো এই থিয়ৰিটোৱে আছে যিটো ৰিজলিয়ে যিটো থিয়ৰি দিছিল চ' সেইটো এটা আৰু এটা অল্টাৰনেটিভ এক্সপ্লেনেশ্যন মতে এই খাচাৰ যিটো ৱৰ্ড আছে এটা সংস্কৃত টাৰ্মৰ পৰা আহে যাৰ অৰ্থ হৈছে বৰ্ডাৰলেণ্ড বা ফ্ৰণ্টিয়াৰ ঠিক আছে এয়া আছিল কছাৰী যি ৱৰ্ড আছে তাৰ বিষয়ে কিছু কথা তাৰ অৰিজিনৰ বিষয়ে কিছু কথা আৰু কিছুমানে কয় যে কোচ প্লাছ আৰি কছাৰী চ' তেনেকৈও কিছুমানে কয় যে কোচসকলৰ যি ডিচেণ্ডেঞ্চ আছে বা কোচসকলৰ যি কিবা আছে উত্তৰাধিকাৰীসকল আছিল তেওঁলোকক কছাৰী বুলি কোৱা হয় এনেদৰে বিভিন্ন থিয়ৰি আছে বিভিন্ন লোকে বিভিন্ন কথা কয় চ' তেনেকৈ কছাৰীসকলৰ বিষয়ে আমি কিছু কথা জানিব পাৰোঁ অৰিজিনটোৰ বিষয়ে এতিয়া যিটো ডিমাচা ৱৰ্ড আছে ডিমাচা ৱৰ্ডটোৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তাৰ একচুৱেলি ডিমাচা ৱৰ্ডটো এনেদৰে কোৱা হয় যে যিটো অৰিজিনেল ৱৰ্ড আছিল অৰিজিনেল ৱৰ্ডটো আছিল ডিমাফিচা চ' ইয়াৰ এটা কি হয় মানে এটা বিকৃত ৰূপ বুলি কোৱা হয় মানে ডিমাচা ৱৰ্ডটো আৰু ডিমাচা ৱৰ্ডৰ মিনিং কি ডিমাচা ৱৰ্ডৰ মিনিং হৈছে ছান অফ দ্য গ্ৰেট ৰিভাৰ বা বহুত বৃহৎ নদী এখনৰ পুত্ৰ এতিয়া এই যিখন নদীৰ কথা কৈছে নদীখন একচুৱেলি ব্ৰহ্মপুত্ৰ আছিল নে ধনশিৰি আছিল সেয়াও আমি ক্লিয়াৰকৈ ক'ব নোৱাৰোঁ চ' যিহেতু বিভিন্ন চ'ৰ্চেছত আছে গতিকে আপোনালোকক মই কৈ দিছোঁ যি থিয়ৰিছ আছে সেই বিষয়ে চ' এতিয়া লিংগুইষ্টিক আইডেণ্টিটিৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ কছাৰীসকল কি হয় কছাৰীসকল একচুৱেলি মানে টিবেটো বাৰ্মান ফেমিলিৰ এটা তেওঁলোকে ভাষা কয় চ' তেওঁলোক টিবেটো বাৰ্মান ফেমিলিৰ হয় আৰু তেওঁলোকৰ কোচ চুতীয়া তিৱা মৰাণ গাৰো বা ত্ৰিপুৰীসকলৰ লগত তেওঁলোকৰ কি আছে মানে ক্ল'জ এফিলিয়েশ্যন আছে আৰু চ' এইখিনিতে আৰু এটা কথা আছে এডৱাৰ্ড গেট বুকখনত যে দ্য স্প্ৰেড অফ বড়ো লেংগুৱেজ ছাজেষ্ট এ ফৰ্মাৰ লাৰ্জ বড়ো পলিটি এক্ৰছ আছাম নৰ্থ ইষ্ট বেংগল ছাম আৰ্লি ম্লেচ্ছাৰ ৰুলাৰ্ছ মে হেভ বিন বড়ো অৰ কছাৰী চ' এনেদৰে কোৱা হয় যে আগতে বহুত ডাঙৰ এখন মানে কালেক্টিভ বড়ো কছাৰীসকলে মানে যিসকল ম্লেচ্ছৰ ৰুলাৰ আছিল তেওঁলোকে এটা এৰিয়াত বসবাস মানে তেওঁলোকে ৰাজত্ব কৰিছিল আৰু সেই ম্লেচ্ছসকলৰে এটা মানে বৃহত্তৰ এটা ম্লেচ্ছ সাম্ৰাজ্যৰ তেওঁলোক ঠাল ঠেঙুলি এনেদৰে কোৱা হয় ঠিক আছে এইখিনি হৈছে ইয়াৰ সম্পৰ্কে কথা আৰু অৰিজিন সম্পৰ্কে আমি এইখিনিয়ে জানো যিখিনি আমি চ'ৰ্চ গোটাব পাৰিছোঁ গতিকে ইয়াৰ বিষয়ে ইমান এটা মানে ডেফিনিট হিচাপত আমি ক'ব নোৱাৰোঁ যে কোন হয় এই ভিডিঅ'টো একচুৱেলি আমি মানে নলেজ পাৰপজৰ কাৰণে বনাইছোঁ ইয়াৰ মানে পৰীক্ষাৰ লগত ৰিলেটেড চব বস্তু ইয়াৰ ইম্পৰ্টেণ্ট নহয় এইবিলাক বহুত গ্ৰে এৰিয়া হয় গ্ৰে এৰিয়াৰ পৰা কুৱেশ্যন সাধাৰণতে নাহে চ' আপোনালোকে ইয়াৰ পৰা কুৱেশ্যন এক্সপেক্ট নকৰিব ঠিক আছে আগবাঢ়িছোঁ এতিয়া চাই লওঁ যে যিসকল কছাৰীসকল বা ডিমাচাসকলৰ যি টেৰিটৰিয়েল এক্সটেণ্ট আছে সেয়া কেনেকুৱা আছিল চ' যি কছাৰীসকল আছে আমি একচুৱেলি কছাৰীসকলৰ তেনেকুৱা লিখিত কোনো তেনেকুৱা মানে ৰেকৰ্ডছ নাই তেওঁলোকৰ নিজা মানে ইতিহাস নাই চ' আহোমসকলৰ পৰা আমি যিমান দূৰ আহোমসকলৰ নিজৰ বুৰঞ্জী আছিল তেওঁলোকৰ পৰা আমি যিমান দূৰ জানিব পাৰোঁ তেনেকৈ যদি আমি চাবলৈ যাওঁ চ' আমি পাওঁ যে কছাৰী যিখন কিংডম আছিল তেওঁলোকৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ মানে অংশটো তেওঁলোকৰ আণ্ডাৰত আছিল ক'ৰ পৰা দিখৌ ৰিভাৰৰ পৰা একদম কলং ৰিভাৰলৈকে মানে ধৰক শিৱসাগৰৰ পৰা
একেবাৰে নগাঁও ডিষ্ট্ৰিক্টলৈকে তেওঁলোকৰ কণ্ট্ৰল আছিল সাউথৰ পাৰ্টৰ ফালে আৰু ইয়াত কি ইনক্লুড আছিল ধনশিৰি ভেলী গোলাঘাটৰ যিখিনি এৰিয়া আছে গোলাঘাট সাউথ গোলাঘাট তাৰপিছত নৰ্থ কাছাৰ হিলছ আজিকালি কি কয় ডিমা হাছাও বুলি কোৱা হয় নৰ্থ কাছাৰ হিলছ ধনশিৰি ভেলী তেনেকৈ তেওঁলোকৰ আণ্ডাৰত শিৱসাগৰ গোলাঘাট ডিমা হাছাও এনেকৈ বৰ্তমান ডিষ্ট্ৰিক্টখিনিক যদি আমি চাবলৈ যাওঁ বৰ্তমান দৃষ্টিকোণেদি তেওঁলোকৰ হাতত শিৱসাগৰ গোলাঘাট আৰু ডিমা হাছাও এনেকুৱা এৰিয়াখিনি তেওঁলোকৰ হাতত আছিল আৰু ৱেষ্টৰ ফালে তেওঁলোকৰ কমতা কিংডম আছিল তেওঁলোকৰ মানে যেতিয়া 13th চেঞ্চুৰীৰ পৰা 16th চেঞ্চুৰীলৈকে যেতিয়া আছিল ৱেষ্টৰ ফালে তেওঁলোকৰ বাউণ্ডাৰীত কমতা কিংডমসকল আছিল আৰু কমতা কিংডম আছিল আৰু তেওঁলোকৰ যি লোকসকল আছে অন্য কছাৰীসকল আছিল তেওঁলোক কমতা কিংডমৰ তেওঁলোক প্ৰজা আছিল অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ যে তেওঁলোক এথনিকেলি ৱাইড স্প্ৰেড আছিল বাট পলিটিকেলি তেওঁলোক ফ্ৰেগমেণ্টেড আছিল সকলো বড়ো কছাৰী লোক বা সকলো ডিমাচা কছাৰী বা আটাইখিনি কছাৰী লোক মানে কছাৰী সাম্ৰাজ্যৰ আণ্ডাৰত নাছিল ঠিক আছে এইখিনি আপোনালোকে মন কৰিব এতিয়া 13 শতিকাৰ শেষৰ ফালে আহোম আৰু কছাৰী দুয়োখন সাম্ৰাজ্য যথেষ্ট শক্তিশালী হৈ উঠিছিল আৰু যিহেতু তেওঁলোক ইকুৱেলি পাৱাৰফুল আছিল চ' তেওঁলোকৰ কনফ্লিক্ট হোৱাটো একেবাৰে নিশ্চিত আছিল চ' তেওঁলোকৰ কনফ্লিক্ট কেতিয়া ষ্টাৰ্ট হ'ল 13 শতিকাৰ শেষৰ ফালে আৰু দিখৌ নদী যি আছে দিখৌ নদী তেওঁলোকৰ সীমান্ত হ'ল তেওঁলোকৰ বাউণ্ডৰী হ'ল দিখৌ নদী আৰু প্ৰথম যি ৰেকৰ্ডেড ৱাৰ আছিল তেওঁলোকৰ মাজৰ সেয়া হৈছিল 1490 চ' 1490ত আহোমসকলৰ পৰাজয় হৈছিল আৰু কছাৰীসকল ভিক্টৰিয়াছ হৈছিল বা তেওঁলোক জয়ী হৈছিল চ' এইটো কথা মনত ৰাখিব যে প্ৰথম যি আহোম আৰু কছাৰীসকলৰ কনফ্লিক্ট আছে তাত ৰেকৰ্ড মতে আহোমসকলৰ পৰাজয় বৰণ হয় ঠিক আছে তেওঁলোকে পৰাজয় বৰণ কৰে চ' তাৰপিছত তেওঁলোকৰ পাৱাৰ কেনেকৈ শ্বিফ্ট হ'ল যেতিয়া প্ৰথমবাৰ আহোমসকলে তেওঁলোকৰ লগত আহোমসকলৰ পৰাজয় বৰণ হ'ল যুদ্ধত কছাৰীসকলৰ সৈতে তাৰপিছত তেওঁলোকে নিজকে আকৌ ৰিকভাৰ কৰিলে তেওঁলোকে পুনৰ শক্তিশালী কৰি তুলিলে আৰু তেওঁলোকে আকৌ পশ্চিমৰ ফালে নিজৰ সীমা ঠেলিবলৈ ধৰিলে তাৰপিছত তেওঁলোকে দিখৌ নদীৰ পৰা যি পূৰ্বৰ সীমা আছিল দিখৌ নদীৰ পৰা ঠেলি ধনশিৰি নদীলৈকে তেওঁলোকে নিজৰ সীমা ঠেলে আৰু তাৰপিছতেই মানে তেওঁলোকৰ মাজত টেনশ্যনবোৰ আৰু বেছিকৈ বৃদ্ধি পাবলৈ ধৰে চ' মানে যিবিলাক গুৰুত্বপূৰ্ণ ৱাৰ আছিল তাৰ বিষয়ে আমি চাই লওঁ এতিয়া ছিৰিজ অফ মেজৰ ৱাৰ্ছৰ ভিতৰত 1526ৰ পৰা আমি 1536লৈকে চাব লাগিব চ' সেইখিনি সময়ত আহোমসকলৰ একদম এজন অতি গুৰুত্বপূৰ্ণ ৰজা তেওঁ বহুত শক্তিশালী আছিল তেওঁৰ নাম আছিল চুহুংমুং ৰজা হৈয়ে মানে তেওঁ কছাৰীসকলৰ লগত মানে যুদ্ধ কৰিবলৈ তেওঁ অগ্ৰসৰ হৈছিল আৰু 1526ত ধনশিৰি নদীৰ পাৰত কছাৰীসকল আৰু আহোমসকলৰ যুদ্ধ হয় আৰু কছাৰীসকলে প্ৰথমখন যুদ্ধত জিকে কিন্তু ছেকেণ্ডখন যুদ্ধত তেওঁলোকৰ পৰাজয় হয় আৰু 1531ত গোলাঘাটৰ পশ্চিম ফালে কি হয় গোলাঘাটৰ দক্ষিণ ফালে কছাৰীসকলৰ প্ৰিন্স ডেটচা তেওঁক আহোমসকলে মাৰি পেলায় আৰু আহোমসকলে ধনশিৰি নদীৰ পাৰলৈকে সীমা তেওঁলোকে ঠেলি আহে আৰু ডিমাপুৰখন তেওঁলোকে কেপচাৰ কৰিলে তাৰপিছত ডিমাপুৰখন মন কৰিব যে ডিমাপুৰখন তেতিয়া তেওঁলোকৰ ৰাজধানী আছিল ডিমাপুৰখন কেপচাৰ কৰি লোৱাৰ পিছত তাতে কি হয় তেওঁলোকৰ যি ৰজা আছিল খুনখৰা তাৰ পৰা পলাই যায় আৰু আহোমসকলে ডেটচুং নামৰ এজন লোকক তাত নিজৰ পাপেট ৰুলাৰ হিচাপে ইনষ্টল কৰি থৈ দিয়ে পাপেট ৰুলাৰ মানে কি অৰ্থাৎ ডেটচুঙে কি কৰিব লাগিব তেওঁলোকক এটা ইয়াৰলি বা কিবা এটা ট্ৰিবিউট দিব লাগিব যাতে আৰু তাৰ মিনিংটো কি হ'ল তাৰ মিনিংটো হ'ল যে তেওঁলোক কছাৰী ৰাজ্যই আহোম ৰাজ্যৰ আধিপত্য বা তেওঁলোকৰ চুপিৰিয়ৰিটি যি আছে চুপিৰিয়ৰিটিটো তেওঁলোকে একচেপ্ট কৰি লৈছে ঠিক আছে চ' ইয়াৰ পিছত কি হ'ল ইয়াৰ পিছত এই যি ডেটচুং আছে ডেটচুঙে কি কৰে
আহোমসকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰি দিয়ে আৰু আহোমসকলে যেতিয়া দেখা পায় যে দেটচুঙে বিদ্ৰোহ কৰি দিছে তাৰপিছত তেওঁলোকে ইয়ালৈকে উভতি আহে আকৌ ঘূৰি আহি পেলাই এইখিনিতে মনত ৰাখিব যে দেটচুং যে আছে দেটচুঙক থাপিত সাঞ্চিত ৰুলাৰ বুলি কোৱা হয় থাপিত সাঞ্চিত ৰজা বুলি কোৱা হয় তেওঁক আহোম ৰজা চৌহুংমুঙে তেওঁক ৰজা পাতি থৈ দিছিল তাতে চ' তাৰপিছত আহোমসকলে আহি পেলাই দেটচুঙক কি কৰে মাৰি পেলাই আৰু ডিমাপুৰখন এনেক্স কৰি লয় তাৰপিছত কছাৰীসকল তাৰ পৰা পিছুৱাই আহি পেলাই তেওঁলোকে দক্ষিণৰ ফালে মাইবঙত তেওঁলোকে কি কৰে মাহুৰ নদীৰ পাৰত বুলি কোৱা হয় মাইবঙত তেওঁলোকে নিজৰ কেপিটেল পাতে ছেকেণ্ড কেপিটেল চ' সেই যি মোমেণ্ট আছিল 1536ত বুলি আমি পাওঁ 1536ত দ্য ফল অফ ডিমাপুৰ হৈ যায় মানে তাৰপিছত ডিমাপুৰৰ পতন হৈ যায় চ' মাইবঙৰলৈকে তেওঁলোক শ্বিফ্ট হৈ যায় এইখিনিতে ডিমাপুৰৰ বিষয়ে কিছুমান কথা আমি কৈ থওঁ যে ডিমাপুৰৰ যি ডিমাপুৰ যি এলেকা আছে তাতে কছাৰীসকল যে আহোমসকলতকৈও টেকন'লজিকেলি এডভান্স আছিল তাৰ বিষয়ে আমি প্ৰুফ পাওঁ কেনেকৈ যে তেওঁলোকে কছাৰীসকলে ইটা আৰু শিলৰ ব্যৱহাৰ কৰিছিল যেতিয়া তেওঁলোকৰ মনুমেণ্টছবিলাক বনাবলৈ কাৰণে তেওঁলোকৰ এডভান্স আৰ্বান প্লেনিং আছিল আৰু কনষ্ট্ৰাকশ্যন স্কিল আছিল ঠিক আছে এতিয়া এই যি ব্ৰিক টেকন'লজি আছে ইটাৰে ঘৰ বনোৱা প্ৰথা আছে সেয়া আচলতে একদম পিছলৈ যেতিয়া মানে 18 শতিকা আহে তেতিয়াহে মানে ৰুদ্ৰসিংহই বেংগলৰ পৰা মিস্ত্ৰী আনি পেলাই তেওঁ শিকিছিল যে কেনেকৈ ইটাৰে ঘৰ বনায় চ' ইয়াৰ দ্বাৰা আমি মানে গম পাওঁ যে কছাৰীসকল মানে স্থাপত্য ভাস্কৰ্যত তেওঁলোক কিমান বেছি চুপিৰিয়ৰ আছিল সেইখিনি সময়তে আহোমসকলতকৈ ঠিক আছে এইখিনি এটা মন কৰিবলগীয়া কথা যে তেওঁলোকৰ ইটাৰ তেওঁলোকে ব্যৱহাৰ কৰিছিল ইভেন বিফৰ দ্য আহোমছ অলৰাইট এতিয়া আহিছোঁ কোচসকলৰ আক্ৰমণ কছাৰী ৰাজ্যত কেনেদৰে হৈছিল আৰু তেওঁলোকৰ লেগেচি এতিয়া আমি তাৰ হেৰিটেজবিলাক কি হয় সেয়া আমি চাবলৈ চেষ্টা কৰোঁ চ' আপোনালোকে জানে যে কোচসকলে 16 শতিকাৰ প্ৰথম ভাগত নিজকে এষ্টাব্লিছ কৰিছিল আৰু ৰজা নৰনাৰায়ণৰ ভাতৃ আৰু তেওঁৰ সেনাধ্যক্ষ চিলাৰাই এজন যথেষ্ট বীৰ সেনাধ্যক্ষ আছিল তেওঁ কোৱা হয় যে তেওঁৰ আণ্ডাৰত সেই সময়ত গোটেই উত্তৰ পূব ভাৰতখনেই মানে কি কয় নৰনাৰায়ণৰ আণ্ডাৰত আহিছিল কোচ ৰাজ্যৰ আণ্ডাৰলৈ আহিছিল আৰু কিছুমান চ'ৰ্চেছত কোৱা হয় যে যেতিয়া চিলাৰাই কছাৰী ৰাজ্য আক্ৰমণ কৰিছিল 1562ত তেতিয়া বিনা যুদ্ধই কছাৰীসকলে কিছু অংশ নিজৰ কোচসকলক এৰি দিছিল আৰু কিছুমান চ'ৰ্চেছত আছে যেনে বংশাৱলী অফ দ্য দৰং ৰজাছ তাতে আছে যে চিলাৰায়ে কছাৰী ৰজাক হৰুৱাইছিল 1562ত আৰু কিছু পাৰ্ট তেওঁ এনেক্স কৰি লৈছিল এতিয়া কোচ লেগেচি ইন কাছাৰ সেইটো আমি চালে কি পাম যে আফটাৰ দ্য কেম্পেইন চাম কোচ চলজাৰ্ছ ছেটেলড ইন কাছাৰ দেয়াৰ ডেচেণ্ডেণ্টছ আৰ ন'ন এজ দ্য দেহানছ কিছুমান সেনা মানে তাতেই থাকি যায় যেতিয়া কেম্পেইনটো কমপ্লিট হয় আৰু তেওঁলোকৰ এই বংশধৰবিলাকক দেহানছ বুলি কোৱা হয় আৰু যেতিয়া মানে পিছৰ যিসকল কছাৰী ৰজা আছে পিছৰ কছাৰী ৰজাসকলে তেওঁ কোচসকলক এটা মানে ৰেয়াৰ অনাৰ দিছিল এটা সন্মান দিছিল আৰু সেয়া কি আছিল যে তেওঁলোকৰ সেনাপতি কোচসকলৰ সেনাপতিয়ে মানে বিনা মানে পালকিৰ পৰা মানে দোলাৰ পৰা নানামাকৈ তেওঁলোকে ৰয়েল কোৰ্টত এণ্টাৰ কৰিব পাৰিছিল এইটো এটা ৰেয়াৰ অনাৰ আছিল ঠিক আছে এয়া আছিল কোচ আৰু কছাৰীসকলৰ ইণ্টাৰেকশ্যন চ' এতিয়া চাওঁ যে ৰাইজ অফ দ্য লৰ্ড অফ হিৰিম্বা টাইটেল এতিয়া শেষৰ ফালে নহয় তাৰ পৰৱৰ্তী কাললৈকে তেওঁলোকৰ কছাৰীসকলৰ যি ৰাজ্য আছে তাত মানে সংস্কৃতাইজেশ্যন হোৱা আমি দেখা পাওঁ কেনেকৈ
পিছৰ ফালে কছাৰী কিংসকলে লৰ্ড অফ হিড়িম্বা টাইটেলটো লোৱা ষ্টাৰ্ট কৰিছিলে, ঠিক আছে। আৰু হিড়িম্বা কোন হয়? হিড়িম্বা হয় ঘটোৎকচৰ মাতৃ আৰু ভীমৰ ভাৰ্যা বা ঘৈণীয়েক। চ' আমি এনেদৰে ক'ব পাৰোঁ যে এয়াই মানে ব্ৰাহ্মণিকেল ইনফ্লুৱেঞ্চটো তেতিয়া দেখায় আৰু আমাৰ যি জনজাতীয় ইতিহাস আছে তাত। চ' এয়াই আছিল মানে ফাৰ্ষ্ট মানে আৰ্লি ষ্টেজেছ অফ হিন্দু কালচাৰেল এছিমিলেশ্যন ইন দ্য ৰয়েল কৰ্ট অফ দ্য কছাৰীজ, ঠিক আছে। কছাৰীসকলৰ ওপৰত হিন্দু ইনফ্লুৱেঞ্চৰ আমি অইন এটা উদাহৰণ পাওঁ, সেইটো হৈছে যে যশনাৰায়ণ দেৱ বা শত্ৰুদমন, তেওঁৰ এটা চিলভাৰ কইন উদ্ধাৰ কৰা হয়। আৰু সেই চিলভাৰ কইনটোত যশনাৰায়ণ দেৱ বা শত্ৰুদমন কছাৰীসকলৰ অন্যতম এজন মানে পাৱাৰফুল ৰুলাৰ আছিল, তাৰ বিষয়ে আমি ডিছকাছ কৰিম। চ' যশনাৰায়ণ দেৱ বা শত্ৰুদমনৰ বিষয়ে সেই কইনটোৱে কি কয় যে তেওঁ এজন হৰগৌৰীৰ ভক্ত আছিল। হৰগৌৰী মানে হৈছে শিৱ পাৰ্বতী বা শিৱ দুৰ্গা, তেওঁ এজন হৰগৌৰীৰ ভক্ত আছিল। আৰু সেইটোৱে কনফাৰ্ম কৰে যে তেতিয়া মানে এনিমিষ্টিক ট্ৰেডিশ্যনৰ পৰা লাহে লাহে কছাৰী কিংডমো হিন্দুইজিমৰ কবললৈ আহে। আৰু তেনেকৈয়ে কছাৰীসকলৰ মানে সংস্কৃতাইজেশ্যন বা হিন্দু হোৱা পৰ্বটোত সেই সময়ৰ পৰা আমি আৰম্ভ হোৱা বুলি ক'ব পাৰোঁ, ঠিক আছে। এতিয়া আহোঁ তেওঁলোকৰ টেৰিটৰিয়েল এক্সপানশ্যনখিনি কেনেকুৱা আছিল। শত্ৰুদমনৰ টাইমত কছাৰীসকলে এটা এখন অতি শক্তিশালী ৰাজ্য হিচাপে নিজকে গঢ় লৈ মানে নিজকে এষ্টাব্লিছ কৰিব পাৰিছিল। চ' তাৰ বিষয়ে আমি চাওঁ। তেওঁলোকে নৰ্থ কাছাৰ হিল বা ডিমা হাছাও, বহুতখিনি নগাঁৱৰ অঞ্চল আৰু কাছাৰ যি প্লেইন আছে তাৰ বিভিন্ন এৰিয়া তেওঁলোকে নিজৰ আণ্ডাৰলৈ আনিবলৈ সক্ষম হৈছিল। আৰু শত্ৰুদমন যেতিয়া ৰজা হৈছিল, শত্ৰুদমনে জয়ন্তীয়া ৰাজ্য আক্ৰমণ কৰিছিল। চ' তাৰ আঁৰত কি কাহিনী আছে? যেতিয়া তেওঁলোকৰ শত্ৰুদমন যেতিয়া ৰজা আছিল কছাৰী ৰাজ্যৰ, তেতিয়া তেওঁলোকৰ ওচৰ এখন চুবুৰীয়া ৰাজ্য আছিল জয়ন্তীয়া ৰাজ্য। চ' জয়ন্তীয়া ৰাজ্যই কি কৰিছিল? প্ৰভাকৰৰ ৰাজ্যত এটেক কৰিছিল। আৰু প্ৰভাকৰ নামৰ এজন ৰজা আছিল, সামন্তীয় ৰজা আছিল। সামন্তীয় ৰজা আছিল কছাৰীসকল। সামন্তীয় ৰজা মানে কি? যে তেওঁলোকে প্ৰভাকৰৰ ৰাজ্যখনে বা প্ৰভাকৰে নিজৰ লয়েলটি বা নিজৰ যি অস্তিত্ব আছে তাৰ ওপৰত তেওঁলোকৰ আধিপত্য, কছাৰীসকলৰ আধিপত্য তেওঁ স্বীকাৰ কৰি লৈছে অলৰেডি। আৰু তেওঁ এনুৱেলি বা কিছু সময়ৰ অন্তৰালৰ মূৰে মূৰে তেওঁ কি কৰে? কছাৰী ৰাজ্যক ট্ৰিবিউট দিয়ে, ঠিক আছে, কৰ আদায় কৰে। চ' যেতিয়া জয়ন্তীয়া কিং ধনমানিকে প্ৰভাকৰক এটেক কৰিলে সামন্তীয় ৰাজ্য, তেতিয়া কছাৰী কিং শত্ৰুদমনে ধনমানিকৰ ৰাজ্য ইনভেড কৰিলে আৰু তেওঁক পৰাস্ত কৰিলে। আৰু তাৰ পিছত কি হ'ল? ধনমানিকে পৰাজয় বৰণ কৰাৰ পিছত তেওঁ ট্ৰিবিউট দিবলৈ মান্তি হ'ল। আৰু জয়ন্তীয়া দুগৰাকী ৰাজকুমাৰী কছাৰী ৰজা শত্ৰুদমনলৈ তেওঁ বিয়া দিলে। আৰু ধনমানিকৰ যি পলিটিকেল এৰ আছে, তেওঁৰ ৰাজনৈতিক উত্তৰাধিকাৰী যশমানিকক তেওঁ বন্দী হিচাপে খাছপুৰলৈ পঠিয়াইছিল। খাছপুৰ তেতিয়া কি আছিল? তেওঁলোকৰ কছাৰীসকলৰ আণ্ডাৰত আছিল। আৰু যেতিয়া জয়ন্তীয়া ৰাজ্যক তেওঁ পৰাস্ত কৰিলে, তেওঁ টাইটেল লৈছিল আছিমাৰ্দান বা ক্ৰাছাৰ অফ এনিমিজ। চ' এইটোৱে প্ৰুভ কৰে যে কছাৰী ৰাজ্য তেতিয়া যথেষ্ট শক্তিশালী ৰূপত সেই অঞ্চলটোত তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। আৰু তেওঁলোকৰ যি পলিটিকেল মাইট আছে বা মিলিটাৰী মাইট আছে তাৰ বিষয়ে আমি ইয়াৰ পৰা জানিব পাৰোঁ। যেতিয়া জয়ন্তীয়া ৰজা ধনমানিকৰ মৃত্যু হ'ল তেওঁৰ পৰাজয়ৰ পিছত, তেতিয়া কি হ'ল?
তেতিয়া কছাৰী ৰজা শত্ৰুদমন যিয়ে যশোমানিক ধনমানিকৰ পলিটিকেল উত্তৰাধিকাৰী তেওঁক যেতিয়া তেওঁক হষ্টেজ ৰাখিছিলে। তেওঁ আপোনালোকে জানে ধনমানিক মৰাৰ পিছত, ধনমানিকৰ মৃত্যুৰ পিছত কি কৰিছিল কছাৰী ৰজা শত্ৰুদমনে যশোমানিকক নতুন জয়ন্তীয়া ৰজা হিচাপে তেওঁক সামন্তীয় ৰজা হিচাপে তেওঁক স্থাপন কৰি থৈ দিয়ে জয়ন্তীয়া ৰাজ্যত, আৰু তেওঁৰ পৰা আধিপত্য তেওঁক স্বীকাৰ কৰোৱায়। আৰু যশোমানিকেও মানে ওপৰা-ওপৰি তেওঁক দেখুৱায় যে তেওঁ কছাৰী ৰাজ্যৰ আধিপত্য তেওঁ স্বীকাৰ কৰি লৈছে, তেওঁৰ চুপিৰিয়ৰিটি তেওঁ স্বীকাৰ কৰি লৈছে, আৰু তেনেকৈ তেওঁ ৰজা হৈ থাকিল। কিন্তু একচুৱেলি যশোমানিকে আহোমৰ যি চুপ্ৰিমেচি আছিল সেয়া তেওঁ মানি ল'ব খোজা নাছিল। চ' তেওঁ কি বুদ্ধি কৰিলে, যে যিহেতু কছাৰী ৰাজ্য অলৰেডি বহুত শক্তিশালী আছিল, তেওঁ কি কৰিলে সেই সময়তে আহোম ৰাজ্যৰ লগত এটা বৈবাহিক সম্পৰ্ক স্থাপন কৰিব খুজিলে। আৰু তেওঁ চৰ্ত কি ৰাখিলে যে যেতিয়া মানে তেওঁলোকৰ যি আহোমৰ দৰা পাৰ্টিটো যেতিয়া আহিব, তেতিয়া তেওঁলোকৰ প্ৰচেছনটো কছাৰী ৰাজ্যৰ মাজেৰে আহিব লাগিব জয়ন্তীয়া ৰাজ্যৰলৈকে। আৰু শত্ৰুদমনে কি কৰিলে, কছাৰী ৰাজ্য শত্ৰুদমনে এই বস্তুটো তেওঁ যথেষ্ট বেয়া পালে, কাৰণ তেওঁৰ মানে ছভাৰেণ্টিৰ ওপৰত, তেওঁৰ সাৰ্বভৌমত্বৰ ওপৰত এটা কুৱেশ্যন মাৰ্ক আহি গ'ল। চ' তেওঁ কি কৰিলে, ৱাৰ ডিক্লেয়াৰ কৰিলে। আৰু যশোমানিকে এইটোৱে বিচাৰিছিল যে তেওঁ এই ৱাৰটো মানে তেওঁ এই ৱাৰখন ষ্টাৰ্ট কৰোৱাটোৱে বিচাৰিছিল, যাতে কছাৰী ৰাজ্যৰ মাইটটো, কছাৰী ৰাজ্যৰ শক্তি তেওঁ কমাব পাৰে। চ' যশোমানিকে প্লেন কৰাৰ মতেই তেওঁৰ প্লেনটো ছাকচেছফুল হ'ল, আৰু শত্ৰুদমনে আহোম ৰাজ্যৰ ওপৰত কি কৰিলে, ৱাৰ ডিক্লেয়াৰ কৰিলে। চ' ৱাৰত কি হ'ল, ইনিচিয়েল আহোম ভিক্টৰীজ লেটাৰ ৰিভাৰ্ছ বেক, কছাৰী এম্বুছ এট ৰহা, আহোম গেৰিছন ডিষ্ট্ৰয়। চ' প্ৰথমতে আহোমসকল জিকি আছিল, আৰু পিছলৈ কি কৰে, কছাৰীসকলে ৰহাত ছাৰপ্ৰাইজ এটেক কৰি দিয়ে, আৰু আহোমৰ যিমান ঘাটি আছিল সকলো ডেষ্ট্ৰয় কৰি দিয়ে। আৰু শত্ৰুদমনে তাৰপিছত এই যি তেওঁলোকৰ জয় আছে তেওঁ চেলিব্ৰেট কৰে, আৰু নিজৰ উপাধি লয় প্ৰতাপ নাৰায়ণ। আৰু মাইবঙৰ নামটো তেওঁ কীৰ্তিপুৰ নাম দিয়ে, মাইবং তেওঁলোকৰ ৰাজধানীৰ নাম। চ' প্ৰতাপ সিংহ যে আছিল, প্ৰতাপ সিংহ সেই সময়ত ৰজা আছিল আহোমসকলৰ, আৰু তেওঁ এটা ৰিটেলিয়েশ্যন প্লেন কৰে, প্ৰত্যাক্ৰমণ এটা প্লেন কৰে। আৰু সেই প্লেনটো যদিও মানে তেওঁ প্ৰত্যাক্ৰমণ কৰিব গৈছিল, তথাপি সেই সময়ত আহোম ৰাজ্যৰ ওপৰত মোগল সাম্ৰাজ্যৰ এটেক হয় বুলি বহুত মানে পশ্চিম ফালৰ পৰা বহুত মানে থ্ৰেট এটা এনি টাইম মানে আলাৰ্ম হৈ আছিল তেতিয়া। চ' তেওঁ প্ৰতাপ সিংহই প্ৰত্যাক্ৰমণ কৰিব নোৱাৰিলে। চ' পৰ্যায়ক্ৰমে কি হ'ল, কছাৰীসকলে নিজৰ ইণ্ডিপেণ্ডেঞ্চ আকৌ মানে পালে, আৰু নিজকে মানে এখন শক্তিশালী ৰাজ্য হিচাপে তেতিয়াও নিজকে ৰিটেইন কৰি থাকিলে। তথাপি আহোমসকল আৰু কছাৰীসকলৰ মাজত তেওঁলোকৰ যি ৰিলেশ্যন আছে, তথাপি মানে তেওঁলোকৰ মাজত সেই যি টেনশ্যনটো আছিল, সেই টেনশ্যনটো তেতিয়াও কমি যোৱা নাছিল। তেতিয়াও যিকোনো সময়তে এটেক হ'ব পাৰে, বা যিকোনো সময়তে যুদ্ধ হ'ব পাৰে, এনেকৈ মানে এটা পৰিৱেশ তেতিয়াও মানে বৰ্তি আছিল। ঠিক আছে। যিহেতু শত্ৰুদমনৰ সময়ত কছাৰীসকলে যথেষ্ট এটা এৰিয়া তেওঁলোকে কাভাৰ কৰি ল'ব পাৰিছিল, একুৱেৰ কৰি ল'ব পাৰিছিল আহোমসকলৰ পৰা। চ' সেই এৰিয়াখিনি তেওঁলোকৰ লগত থাকি গ'ল, আৰু তাৰ শত্ৰুদমন যেতিয়া তেওঁৰ মৃত্যু হ'ল, তাৰপিছত যথেষ্ট কেইজনমান ৰজাই তাত ৰাজত্ব কৰিলে। শত্ৰুদমনৰ পিছত নৰনাৰায়ণ, ভীমদৰ্প, ইন্দ্ৰপল্লৱ, বীৰদৰ্প নাৰায়ণ, গৰুড়ধ্বজ, মকৰধ্বজ বা উদয়াদিত্য, এই সকলো ৰজাসকলৰ বিষয়ে ইমান ইম্পৰ্টেণ্ট নহয় এইবিলাক, তথাপি আপোনালোকে এটা লিংকেজ বনাবৰ কাৰণে চাই ল'ব পাৰে। ইয়াত মই গোটেই ডিটেইলছখিনি আপোনালোকক দি দিছোঁ। ঠিক আছে।
প্ৰতাপসিংহ যেতিয়া আহোমসকলৰ ৰজা আছিল সেই সময়ত তেওঁলোকৰ ওপৰত অনবৰতে মোগল ইনভেজনৰ মানে তেওঁলোকৰ ওপৰত থ্ৰেট বৰ্তি আছিল আৰু সেই সময়তে ইণ্টাৰনেল চিভিল ৱাৰ্ছবিলাকো বৃদ্ধি পাইছিল আহোম সাম্ৰাজ্যত। চ' তেওঁলোক যথেষ্ট সেইবিলাকৰ মাজতে তেওঁলোক মানে বিজি হৈ আছিল, কাৰণ সেই সময়ত মোগল সাম্ৰাজ্যত তেওঁলোকৰ মানে এক্সপানশ্যনিষ্ট টেণ্ডেঞ্চিৰ পিকত আছিল একেবাৰে, কাৰণ ঔৰংজেব তেতিয়া তেওঁলোকৰ সম্ৰাট আছিল। ঠিক আছে, চ' সেই সময়ত মানে ফৰ নিয়াৰলি 40 years তেওঁলোক আহোমসকল সেইখিনিৰ লগতে মানে প্ৰি অকুপাই হৈ আছিল। চ' সেই সময়তে কছাৰীসকলে নিজৰ ষ্ট্ৰেংথ আৰু নিজৰ লছ কনফিডেঞ্চখিনি ৰিগেইন কৰিবৰ কাৰণে তেওঁলোকে সময় পালে বা সুবিধা পালে আৰু নিজৰ যি সাম্ৰাজ্য আছে তাক মানে কনচলিডেট কৰি পেলাই তেওঁলোকে নিজকে আহোমসকলৰ সমকক্ষ হিচাপে নিজকে চাবলৈ ষ্টাৰ্ট কৰিলে বা সমকক্ষ হিচাপে নিজকে ভাবিবলৈ ষ্টাৰ্ট কৰিলে। চ' তাৰপিছত যেতিয়া মকৰধ্বজ বা উদয়াদিত্য তেওঁলোকৰ পিছত তাম্ৰধ্বজ ৰজা হয়, আৰু তাম্ৰধ্বজে ৰুদ্ৰসিংহ যেতিয়া ৰজা আছিল আহোমসকলৰ, ৰুদ্ৰসিংহ ৰজা হোৱাৰ পিছত তাম্ৰধ্বজে আহোমসকলক মানে শক্তিশালী হিচাপে মানিবলৈ তেওঁ অস্বীকাৰ কৰিলে আৰু তেওঁ আহোমসকলক এটা মানে প্ৰত্যাহ্বান জনোৱাৰ নিচিনাকৈ তেওঁ থাকিলে। চ' ৰুদ্ৰসিংহ আছিল এজন অতি স্বাধীন যেতিয়া ৰজা, আৰু তেওঁ যথেষ্ট মানে শক্তিশালী ৰজা আছিল, বহুত উচ্চাকাংক্ষী ৰজা আছিল, বহুত প্ৰাউড ৰজা আছিল, আৰু তেওঁ এইটোক মানে একেবাৰে চেলেঞ্জ হিচাপে ল'লে। আৰু তাৰপিছত ৰুদ্ৰসিংহই কি কৰিলে, ডিচেম্বৰ 1706 দুটা ফ্ৰণ্টেদি কছাৰী ৰাজ্যত এটেক কৰি দিলে। এটা হ'ল ধনশিৰি ৰিভাৰৰ ফ্ৰণ্টেদি, আৰু এটা হৈছে ৰহা কপিলী ভেলীৰ ফ্ৰণ্টেদি কি কৰিলে, কছাৰী ৰাজ্যত এটেক কৰি দিলে, আৰু কছাৰীসকল তাতে মানে একদম মানে বিধ্বস্ত হৈ গ'ল। কছাৰীসকলৰ সৈন্য সংখ্যাত যথেষ্ট কম আছিল, আৰু ৰুদ্ৰসিংহলৈকে আহোম সাম্ৰাজ্য যথেষ্ট পাৱাৰফুল হৈ উঠিছিল। চ' তেওঁলোকৰ একচুৱেলি কোনো মেটছ নাছিল। চ' কছাৰীসকল ইজিলি হাৰি গৈছিল আহোমসকলৰ লগত। চ' তেওঁলোকৰ যেতিয়া পৰাজয় হ'ল, তেওঁলোকে কি হ'ল, তেওঁলোকে যি তেওঁলোকৰ মাইবঙৰ ফৰ্ট আছে সেয়া ইটাৰ ফৰ্ট ডিষ্ট্ৰয় কৰি দিলে, আৰু তাম্ৰধ্বজ কছাৰী ৰজা তাম্ৰধ্বজ খাছপুৰলৈ পলাই গ'ল। ঠিক আছে, চ' কছাৰী ৰজা তাম্ৰধ্বজ নিৰ্বাসিত হৈ পেলাই তেওঁ জয়ন্তীয়া ৰাজ্যলৈ পলাই গ'ল, আৰু জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰামসিংহৰ পৰা তেওঁ সহায় বিচাৰিলে। কিন্তু সেই সময়তে আহোম আৰ্মিৰ বেমাৰ আজাৰ হৈছিল তেওঁলোকৰ এই মিছনটোত। চ' তেওঁলোক লাহে লাহে ঘূৰি যাবলৈ ধৰিলে। তথাপি কি হ'ল, তেতিয়া তাম্ৰধ্বজে যদিও তেওঁৰ যিটো অনুৰোধ আছিল সেয়া উঠাই ল'লে, তেওঁক হেল্প নালাগে বুলি ক'লে, তথাপি ৰামসিংহই কি কৰিলে, তেওঁক বন্দী কৰিলে, আৰু জয়ন্তীয়া ৰজা ৰামসিংহই তেওঁক বন্দী কৰিলে তাম্ৰধ্বজক, আৰু তেওঁ কি কৰিলে, তেওঁক বন্দী কৰি পেলাই কিছুমান কছাৰীসকলৰ সাম্ৰাজ্যৰ পৰা কিছু মাটি, কিছু অঞ্চল তেওঁ নিজলৈ লৈ আনিলে। এনেদৰে জয়ন্তীয়া ৰজা ৰামসিংহই কছাৰী ৰজা তাম্ৰধ্বজৰ লগত বিশ্বাসঘাতকতা কৰে। ঠিক আছে, এইখিনি মনত ৰাখিবলগীয়া কথা। যেতিয়া জয়ন্তীয়া ৰজা ৰামসিংহই তাম্ৰধ্বজক বন্দী কৰি থয়, তেতিয়া তাম্ৰধ্বজে কিবাকে আহোম ৰাজ্যৰ পৰাই যোনখন ৰাজ্যই তেওঁক এটেক কৰিছিল, আহোম ৰাজ্যৰ পৰাই তেওঁ মানে হেল্প খোজে, তেওঁ সহায় বিচাৰে, আৰু ৰুদ্ৰসিংহই এই বাৰ্তা পাই পেলাই দুটা আহোম সৈন্যৰ গ্ৰুপ পঠিয়াই দিয়ে, আৰু জয়ন্তীয়াপুৰত এপ্ৰিল 1708 তেওঁ তাম্ৰধ্বজক তাৰ পৰা উদ্ধাৰ কৰে। আৰু যেতিয়া ৰুদ্ৰসিংহৰ বিশ্বনাথৰ কেম্পত যেতিয়া তাম্ৰধ্বজ থাকে, তেতিয়া তেওঁ কি কৰে, তেওঁ ক্ষমা বিচাৰে যে তেওঁ আহোমৰ চুজেৰেনিটিক চেলেঞ্জ কৰিছিল, তাৰ বাবে তেওঁ ক্ষমা খোজে, আৰু তেওঁ মান্তি হয় যে তেওঁ আহোম ৰাজ্যক বছৰি কৰ আদায় কৰিব, আৰু তাৰ পৰা তেওঁ আহোম ৰাজ্যৰ চুপিৰিয়ৰিটি বা তেওঁলোকৰ মানে ছভাৰেনিটি তেওঁ একচেপ্ট কৰি ল'ব, আৰু
তেওঁ আহোম কোৰ্টৰ আহোম ৰাজপ্ৰাসাদলৈ মানে তেওঁ ইয়াৰলি এটা ভিজিট দিব। চ' তাৰপিছত আহোমসকলে তেওঁক এজন সামন্তীয় ৰজা হিচাপে তেওঁক আকৌ ৰিষ্ট'ৰ কৰি পেলাই তেওঁ নিজৰ ৰাজ্যত প্ৰতিষ্ঠা কৰে আৰু যেতিয়াই তেওঁ মানে খাছপুৰলৈ আহে তাৰপিছত কি হয় তেওঁৰ মৃত্যু হয় আৰু তাৰপিছৰ পৰাই মানে মাইবঙৰ পৰা কছাৰীসকলৰ যি ৰাজধানী আছে পাৰ্মানেণ্টলি খাছপুৰলৈকে ট্ৰান্সফাৰ হয় আৰু তাৰপিছৰ পৰাই তেওঁলোকৰ মানে কছাৰীসকলৰ যি ৰাজ্য আছে কছাৰীসকলৰ ৰাজ্যৰ ইণ্ডিপেণ্ডেঞ্চটো ক্ৰমে নোহোৱা হ'বলৈ ধৰে আৰু তেওঁলোক আহোম অথৰিটিৰ আণ্ডাৰলৈ ক্ৰমান্বয়ে তেওঁলোক গুচি যায়। চ' যেতিয়া তাম্ৰধ্বজৰ মৃত্যু হয় তেওঁৰ 9 বছৰীয়া পুত্ৰ সুৰদৰ্পণ নাৰায়ণ তেওঁক আহোম অফিচাৰবিলাকে ইনষ্টল কৰি পেলাই ৰাখে আৰু তেওঁৰ যি কুইন আছে চন্দ্ৰপ্ৰভা তেওঁক তাত মানে ইনষ্টল কৰি থৈ দিয়ে। চ' সেই সময়তে নাৰদী পুৰাণ কম্প'জ কৰা হৈছিল। এতিয়া যদিও তেওঁলোক ছাবঅৰ্ডিনেশ্যনত আছিল আহোম সাম্ৰাজ্যৰ অধীনত আছিল তথাপি তেওঁলোকে লিটাৰেচাৰ সাহিত্য আৰু মানে ব্ৰাহ্মণিকেল ৰিলিজনৰ পৃষ্ঠপোষকতা কৰিছিল সেয়া আমি উল্লেখ পাওঁ। ঠিক আছে। মৃত্যুৰ পিছত আহোম অফিচাৰসকলে সুৰদৰ্পণ নাৰায়ণক ৰজা পাতি থৈ দিয়ে কছাৰী ৰাজ্যৰ আৰু তাৰপিছত অফিচিয়েলি এখন সামন্তীয় ৰাজ্য হৈ পৰে কছাৰীসকল আহোমৰ অধীনত। চ' তাৰপিছত কি হয় যে সন্দিকাৰী বুলি এজন ৰজা আছিল কছাৰীসকলৰ পিছলৈ তেওঁ আহোম ৰুলাৰ ৰাজেশ্বৰ সিংহৰ আধিপত্য মানে মানি ল'বলৈ অস্বীকাৰ কৰে আৰু এই কথা গম পাই পেলাই আহোম সৈন্যসকলে ৰহাৰ ফালেদি আহি পেলাই সন্দিকাৰী ৰজাক এটেক কৰে আৰু সন্দিকাৰী ৰজা তাত নিজকে তেওঁ চাৰেণ্ডাৰ কৰে আৰু ক্ষমা খোজে আৰু আকৌ আহোমসকলে তেওঁক নিজৰ সামন্তীয় ৰাজ্য হিচাপে কছাৰী ৰাজ্যৰ ৰজা হিচাপে সন্দিকাৰে প্ৰতিষ্ঠা কৰিবলৈ থৈ দিয়ে। তাৰপিছত 1771 ফালে কি হয় হৰিশ্চন্দ্ৰ নাৰায়ণে খাছপুৰত এটা নতুন পেলেচ বনায় আৰু তেওঁ তেওঁৰ ৰাজধানী কাছাৰ প্লেইনলৈকে লৈ আহে মাইবঙৰ পৰা আৰু তাক কিং অফ হিড়িম্বা বুলি নাম লয়। আৰু তাৰপিছত মানে পিছৰ 1818 শতিকাৰ শেষৰ ফালে কি হয় আপোনালোকে জানেই যে মোৱামৰীয়া ৰিবেলিয়ন ষ্টাৰ্ট হৈছিল আৰু আহোম নবেলছবিলাকে ইয়াতে মানে শৰণ বিচাৰিছিল কছাৰী ৰাজ্যত আৰু ৰজা কৃষ্ণচন্দ্ৰ আৰু কমলেশ্বৰে তেওঁলোকক আশ্ৰয় দিছিল আৰু তেনেকৈ লাহে লাহে মানে মোৱামৰীয়াৰ কবলত পৰি পেলাই আহোম ৰাজ্যও দুৰ্বল হৈ পৰে আৰু তেনেকৈয়ে আমাৰ যি আহোম ৰাজ্য আছে বা কছাৰী ৰাজ্য আছে সকলো লাহে লাহে ব্ৰিটিছৰ অধীনলৈ আহিব ধৰিব। তাৰ বিষয়ে ডিছকাছ কৰি লওঁ আহক। চ' এইমাত্ৰ কৈ আহিলোঁ যে যি কছাৰী ৰজা কৃষ্ণচন্দ্ৰ আছিল তেওঁ কি কৰিছিল মোৱামৰীয়া বিদ্ৰোহসকলক যিসকল মোৱামৰীয়া বিদ্ৰোহীসকলে মোৱামৰীয়া মহন্তসকলে আহোম ৰাজ্যৰ বিৰুদ্ধে কি কৰিছিল তেওঁলোকে বিদ্ৰোহ ঘোষণা কৰিছিল। তেওঁলোকৰ কিছুমানক মানে কি মোৱামৰীয়াসকলক যিহেতু আহোম ৰজাই দমন কৰিবলৈ বা তেওঁলোকক মানে এক্সিকিউট কৰিবলৈ বিচাৰি ফুৰিছিল চ' কিছুমান মোৱামৰীয়া লোক আহি পেলাই কছাৰী ৰাজ্যত আশ্ৰয় লৈছিল আৰু ৰজা কৃষ্ণচন্দ্ৰই তেওঁলোকক আশ্ৰয় দিছিল। চ' যেতিয়া আহোম ৰজাই কছাৰী ৰজা কৃষ্ণচন্দ্ৰক আহ্বান কৰিছিল যে আমাৰ ৰাজ্যৰ পৰা যিসকল মোৱামৰীয়া লোক আপোনাৰ ৰাজ্যলৈ গৈছে আপুনি ঘূৰাই দিয়ক তেতিয়া কৃষ্ণচন্দ্ৰই এই আহ্বানটো মানি লোৱা নাছিল আৰু তেওঁ চেলেঞ্জ কৰিছিল। চ' এই ঘটনাটোৰ পৰা এটা মানে যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু কছাৰী আৰু মোৱামৰীয়াসকলৰ যি সন্মিলিত শক্তি তাক আহোমসকলে মানে হৰুৱাইছিল। চ' লাহে লাহে কছাৰী ৰাজ্যখন যথেষ্ট দুৰ্বল হ'বলৈ ধৰে। এতিয়াই মানে আমি যিহেতু পাই আহিছোঁ যে যি কছাৰী ৰাজ্য আছে তেওঁলোক লাহে লাহে প্ৰকৃতি পূজাৰ পৰা
লাহে লাহে তেওঁলোকৰ ব্ৰাহ্মণাইজেশ্যন বা হিন্দুৱাইজেশ্যন হয়, তেওঁলোক হিন্দু ইনফ্লুৱেঞ্চত আহিব আৰম্ভ কৰিছিল। চ' যেতিয়া কৃষ্ণচন্দ্ৰ আৰু গোবিন্দচন্দ্ৰ যেতিয়া ৰজা আছিল, তেতিয়া তেওঁলোকে গো প্ৰৱেশ নামৰ এটা নিয়ম কৰিছিল। গো প্ৰৱেশ নামৰ এটা ৰিচুৱেল তেওঁলোকে পাৰফৰ্ম কৰিছিল আৰু তেওঁলোকে নিজকে ক্ষত্ৰিয় হিন্দু বুলি ডিক্লেয়াৰ কৰিছিল। চ' লাহে লাহে তেওঁলোকে মানে যিখন কছাৰী ৰাজ্য আছে বা সেই এলেকাটো গোটেই মানে ব্ৰাহ্মণিকেল ইনফ্লুৱেঞ্চৰ ভিতৰলৈ আহে। চ' এইখিনি সময়তে তাৰ পৰৱৰ্তী সময়ত যেতিয়া মানে আৰ্লি 1800s আহে, তেতিয়া কি হয়, কহিদান নামৰ এজন লোকে ৰজা গোবিন্দচন্দ্ৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে আৰু গোবিন্দচন্দ্ৰই তেওঁক এছেচিনেট কৰি দিয়ে। চ' আৰু তেওঁৰ পুত্ৰক তুলাৰামে কি কৰে, তুলাৰামেও সেই বিদ্ৰোহ অব্যাহত ৰাখে আৰু তাৰপিছত তেওঁ কিবাকে গোটেই কছাৰী ৰাজ্যখন কিবাকে মানে টুকুৰা কৰিবলৈ সক্ষম হয়। ঠিক আছে, টেৰিটৰিয়েল এটা স্প্লিট হয়। তাৰপিছত কি হয়, 1818 চনৰ ফালে ৰজা মৰজিত সিং অফ মণিপুৰ তেওঁ কাছাৰ ইনভেড কৰে, এণ্ড আফটাৰ ডেট ইন 1819 বাৰ্মিজ ইনভেজন হেপেন্স এণ্ড বাৰ্মিজ ইনভেজন ড্ৰপ মণিপুৰ প্ৰিন্সেছ ইনটু কাছাৰ। আৰু তাৰ পৰা মণিপুৰী প্ৰিন্সসকলে কি কৰে, কাছাৰ এৰিয়াটো যিহেতু সিফালৰ পৰা আপোনাৰ যি দক্ষিণ পূব এৰিয়া আছে, দক্ষিণ পূবৰ পৰা ঠেলা খাই পেলাই ইফালে মানে তেওঁলোক চাপি আহে কাছাৰ ৰাজ্যৰ ফালে, আৰু কাছাৰৰ বহুত অংশ তেওঁলোকে নিজৰ কণ্ট্ৰললৈ লৈ আহে, মণিপুৰী ইনফ্লুৱেঞ্চত আহে। চ' তাৰপিছত ৰজা গোবিন্দচন্দ্ৰ চিলেটলৈ পলাই যায় আৰু তেওঁক এছেচিনেট কৰি দিয়া হয়, তেওঁক মাৰি পেলোৱা হয়। চ' তাৰপিছত গোবিন্দচন্দ্ৰৰ যেতিয়া মৃত্যু হয়, তাৰপিছত 1830 চনত ব্ৰিটিছসকলে কাছাৰখন নিজৰ আণ্ডাৰলৈ আনে আৰু এনেকৈয়ে ডিমাচা কছাৰীৰ যি শাসন ব্যৱস্থা আছিল, ডিমাচা কছাৰী ৰাজ্য আছিল, সেয়াৰ পতন ঘটে আৰু অফিচিয়েলি ব্ৰিটিছ কণ্ট্ৰলৰ আণ্ডাৰলৈ গোটেই কছাৰী সাম্ৰাজ্যখন, যিয়ে আহোমসকলৰ পূৰ্বৰে পৰা ৰাজত্ব কৰি আছিল সেই এলেকাটোত, তেওঁলোক গোটেই এৰিয়াটো তেওঁলোকৰ গুচি যায় ব্ৰিটিছৰ কণ্ট্ৰললৈ। ঠিক আছে, এনেদৰে আমি ইয়াতে শেষ কৰিব পাৰোঁ। So thank you everyone for watching this video till the end. আমি বিভিন্ন উৎসৰ পৰা, বিভিন্ন চৰ্চেছৰ পৰা, বিভিন্ন সময়ৰ পৰা ডিমাচা ৰাজ্যৰ বিষয়ে যিমান যি পাৰোঁ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব, আৰু এই ভিডিঅ'টো শেষৰলৈকে চোৱাৰ কাৰণে আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। এই ভিডিঅ'টোৰ নোটসমূহ আমি কমেণ্ট ছেকশ্যনত পিন কৰি দিছোঁ, আৰু লগতে এই ভিডিঅ'টোৰ নোটছৰ লগত ৰিলেটেড যি ইনফৰমেশ্যন আছে তাৰ লগত ৰিলেটেড যিসমূহ মানে কুৱেশ্যনছ আছে, MCQs আছে, 15টা MCQs আপোনালোকক আমি প্ৰভাইড কৰি দিম। আপোনালোকে তাৰ পৰা নোটছসমূহ ৰিভাইজ কৰি ল'ব পাৰিব আৰু MCQসমূহ আপোনালোকে এটেম্প কৰিব পাৰিব। চ' থেংক ইউ এভৰিৱান ওৱান্স এগেইন। আৰু ৰেনেচা একাডেমীৰ যি চেনেল আছে আমাৰ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এই ভিডিঅ'টো লাইক কৰি দিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত আমাৰ এই চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিব। চ' হেভ এ গুড ডে এভৰিৱান।